যোৰহাটত সমূহ সমৰত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক বিজেপিৰ ৰেলীত উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি কংগ্ৰেছ দল তথা ইন্ডি এলায়েন্সৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অশালীন ভাষাৰে অপমান কৰাৰ প্ৰতিবাদত আজি যোৰহাটত যোৰহাট জিলা বিজেপিয়ে এক প্ৰতিবাদী ৰেলী বাহিৰ কৰে এই ৰেলীত যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখ পোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় রাহুল গান্ধী হুঁশিয়ার রাহুল গান্ধী অসৎ পালি নচলিব কংগ্ৰেছৰ অসৎ পালি নচলিব বিজেপিৰ সমৰ্থকসকলে কংগ্ৰেছ গো বেক বুলি শ্লোগান দিয়াৰ লগতে কংগ্ৰেছৰ সমৰ্থকসকলেও বিজেপি হুঁচিয়াৰ শ্লোগানেৰে উত্তাল কৰি তোলে অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় কেৱল যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ অপমান কৰিছে তেনেকুৱা নহয় যে প্ৰত্যেককে মাতৃক অন্তৰত দুখ প্ৰকাশ কৰিছে কাৰণ আমি সনাতনী হিন্দু সংস্কৃতিক বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতা আপোনালোকে চাওক আমাৰ দেশখনকো আমি মাতৃ বুলি কওঁ আমি প্ৰত্যেকে মাতৃক আমি সন্মান কৰোঁ আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে যি মাতৃ শৰীৰ আজি বৰ্তমান পৃথিৱীত নাই তেওঁলোকক যে সেই অপমান কৰিবলৈ তেওঁলোকে যে লজ্জাবোধ কৰা নাই তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আজিৰ দিনত কংগ্ৰেছ দলটো এটা ফাৰ্ষ্ট্ৰেটেড দল তেওঁলোক হঠাৎ ভুগি আছে গতিকে তেওঁলোকে কেনেকৈ ক্ষমতাত আহিব পাৰে যিকোনো প্ৰকাৰ অৱলম্বন কৰিব নিকৃষ্ট ৰাজনীতি তেওঁলোকে আশ্ৰয় লৈছে কিন্তু এই আশ্ৰয়ক ভাৰতবৰ্ষৰ জনতাই কেতিয়াও সুবিধা নিদিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰাত বিশ্বাস কৰে আমি ভাৰতীয় পৰম্পৰাত মাতৃজাতিক আমি শক্তিৰ উপাস্য দেৱী হিচাপে আমি জ্ঞান কৰোঁ মাতৃশক্তি আমাৰ কাৰণে শক্তি আৰাধনাৰ প্ৰতীক আৰু তেনেস্থলত আমাৰ নিজকে আমাৰ কংগ্ৰেছৰ এগৰাকী নেতা ৰাহুল গান্ধী ডাঙৰীয়াই নিজকে কেতিয়াবা ভাৰতীয় সংস্কৃতিৰ উপাস্য দেৱতাসকলক কেতিয়াবা লাঞ্ছনা গঞ্জনা কৰে তাচ্ছিল্য কৰে কেতিয়াবা আকৌ তেওঁ নিজকে গীতা ভাগৱত হাতত লৈ সংবিধান হাতত লৈ নিজকে গণতন্ত্ৰপ্ৰেমী নিজকে ভাৰতীয় সংস্কৃতিপ্ৰেমী হিচাপেও নিজকে দেখুৱাবলৈ যায় আৰু তেনেস্থলত তেওঁ আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াত মাতৃদেৱীক যিগৰাকী প্ৰয়াত হ'ল পৰলোক প্ৰাপ্তি ঘটিলে যাৰ বকুণ্ঠী হ'ল তেখেতক প্ৰকাশ্যভাৱে ৰাজহুৱাভাৱে অপমান কৰি সমগ্ৰ মাতৃশক্তিক তেখেতে ভাৰতৰ মাতৃশক্তিক অপমান কৰিছে নাৰী জাতিক তেখেতে অপমান কৰিছে ভাৰতীয় মহিলাক তেখেতে অপমান কৰিছে এই অপমান আমি প্ৰতিবাদ কৰিছোঁ আৰু এনেকুৱা কংগ্ৰেছত ভাৰতীয় সংস্কৃতি নজনা ভাৰতীয় সংস্কৃতিৰ প্ৰতি বাতুল মন্তব্য কৰা উপলুঙাসূচক মন্তব্য কৰা এনেকুৱা ব্যক্তিক যি ব্যক্তিয়ে নাৰী জাতিক অপমান সন্মান কৰিব নাজানে তেনেকুৱা ব্যক্তিৰ কংগ্ৰেছৰ দৰে দলক এটা নেতৃত্ব দি আছে আমি তেওঁক গৰিহণা দিছোঁ তেওঁৰ এই বক্তব্যৰ আমি বিৰোধিতা কৰিছোঁ আৰু সেইকাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আজি আমি তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰিব কাৰণে এই প্ৰতিবাদৰ ধ্বনি প্ৰতিগৰাকী ভাৰতীয় নাৰীৰ অন্তৰত সোমাব লাগিব যোৰহাটত দেখা গৈছে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে কি ক'ব মানুহে প্ৰতিবাদ কৰিছে কাৰণ এই কথাটো বুজি পাইছে আমি কাৰণ আজি প্ৰতিকূল বতৰ আছে বৰষুণ চাৰিওফালে আমাৰ বতাহ বৰষুণ ক'ৰবাত গছ পৰিছে ধুমুহা হৈছে তাৰ মাজতো আমাৰ ৰাইজ ওলাই আহিছে এইটো কাৰণেই যে আমি ৰাহুল গান্ধীৰ নিচিনা তেনেকুৱা এজন ৰাজনীতিবিদ যিজনে না ভাৰতীয় সংস্কৃতিক সন্মান কৰিব জানে না তেওঁ ভাৰতীয় পৰম্পৰা আৰু ভাৰতীয় নাৰীক সন্মান কৰিব জানে তেওঁৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি এনেকৈ ওলাই আহিছোঁ মা এই শব্দই সকলোকে কেনে এটা মনত আনে এয়া চাগে বুজাব নোৱাৰিম আমি কোনোৱে বুজাব নোৱাৰোঁ মাই আৰু মাক লৈ ৰাহুল গান্ধী পাপু বুলি আমি সকলোৱে জানো আগত কোৱা নাছিলোঁ মই কংগ্ৰেছত আছিলোঁ আৰু ৰাহুল গান্ধী অন্যতম এই পাপুজনৰ কাৰণেহে কংগ্ৰেছ এৰা হৈছিল আজি মোৰ দৰে লাখ লাখ হাজাৰ হাজাৰ মানুহ আজি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে আৰু প্ৰকৃতাৰ্থত
মাকক লৈ যোনে অপমান কৰিছে, নাৰী জাতিক লৈ পেলাই যোনে অপমান কৰিছে, ই যদি আমি ৰাৱণৰ যদি চাওঁ, ৰাৱণো ধ্বংস হৈছিল বা নাৰী জাতিক অপমান কৰি। ইয়াৰ যদি আমি আকৌ চাওঁ, যিকোনো চিনেমাৰ আমি হিৰোৰ বা গুণ্ডাৰ যদি কাৰোবাৰবোৰ চাওঁ, তাতো একেই দেখা পাম। যেতিয়া ভিলেনজনে এই নাৰীক কু মন্তব্য আগবঢ়াব বা হাত দিব বা নাৰী জাতিক অপমান কৰিব, সেই ভিলেনৰ সদায় মৃত্যু হৈছে। ইয়াৰ এটা কংগ্ৰেছৰ আজি যে মই কৈছিলোঁ, আগৰ পৰাই কৈ আহিছিলোঁ, ডুবন্ত এখন নাও কংগ্ৰেছ নিশেষ হৈ যাব লৈছে। এয়া কংগ্ৰেছৰ এটা এই আচল যিটো চৰিত্ৰ এই নেতাসকলৰ মুখেদি ওলাইছে আৰু কংগ্ৰেছ আজি ধ্বংস হৈ যাব লৈছে। আজি কংগ্ৰেছৰ বা এই নেতাসকলৰ লৈ পেলাই আমাৰ আজি এই প্ৰতিবাদ। আৰু ৰাহুল গান্ধী যিজন পাপু বুলি খ্যাত, মানুহে এনেই নকয়, সঁচাকৈ পাপু তেওঁ। এগৰাকী মৃত মা আৰু এই মাক অপমান কৰা আৰু এনেধৰণৰ তাচ্ছিল্য মন্তব্য আগবঢ়া, এয়া চাগে কোনো ভাৰতীয় সভ্যতাত এনেধৰণৰ নাছিল আৰু কেতিয়াও এইবোৰ হ'ব নোৱাৰে। আৰু আমি য'ত ভাৰতবৰ্ষ, য'ত আমি নাৰী জাতিক এনেধৰণৰ সন্মান কৰোঁ যে আমাৰ ৰক্ষা বন্ধন ইয়াত হয়, আমি এনেধৰণৰ আমি সন্মান কৰোঁ যে নাৰী জাতিক আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন উদাহৰণ আছে, ইতিহাসৰ পৃষ্ঠাত এইবোৰ লিপিবদ্ধ হৈ আছে। এনে এটা সময়ত ৰাহুল গান্ধী এনে মন্তব্য আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।